সুইফট পাব, সুইফট ডিজায়াৰ পাব, যিবিলাক মাৰ্কেটত চলি আছে আৰু আজিৰ দিনত কমাৰ্চিয়েলৰ ভিতৰত এইবিলাক কালেকশ্যন আপোনালোকে লাকি মটৰ্ছত পাই যাব। তাৰপিছত আহি গ'ল বহুত ডিমাণ্ডিং আৰু অল্ট' কমাৰ্চিয়েল বহুত বিচাৰি থাকে। কিমান পিচ আছে? অল্ট' এখন অল্ট' আছে মোৰ লগত বৰ্তমান 4টা মান আছে অল্ট'। 4 পিচ? মানে বেছিভাগ মই কমাৰ্চিয়েলে ৰাখোঁ। কমাৰ্চিয়েল মানুহ বহুত বিচাৰি থাকে, বেছিভাগ ফোন কমাৰ্চিয়েলৰে আহে। তোমাৰ অল্ট' হওক, ডিজায়াৰ হওক, আৰ্টিকা হওক। আৰ্টিকাও দুখন আছে, এখন 2024 আছে আৰু এখন 17 চনৰ আছে। স্কিং আছে 4,20,000 টকা। 4,20,000? 5 চনৰ গাড়ী হয়। 5 চনৰ? এইখন তুমি 50-60,000 টকা দিলে মই ওলাই দিম গাড়ী। এখন 2024 বহুত কম চলা, 40,000 চলিছে গাড়ীখন। 40,000 চলিছে। কি কয় দাদা, সঁচাকে? এইখনৰ আস্কিং আছে তোমাৰ 4,10,000। 4,10,000? 4,10,000। ইণ্টেৰিয়ৰটো দেখাই দিয়া এবাৰ। আপোনালোকে চাব পাৰে আৰু ইণ্টেৰিয়ৰখন ধুনীয়াকৈ বনোৱা হৈছে আৰু চিট টিট ডেছবৰ্ড গোটেইখিনি আৰু ধুনীয়াকৈ বনোৱা হৈছে। চাওক মডিফিকেশ্যন কৰোৱা আছে, চাব পাৰে আপোনালোকে। এইখনত দাদা কিমান প্ৰাইচ ৰাখিছে? এইখনত তোমাৰ 280, 2,80,000। কি কয়, সঁচাকৈ দিব না? সঁচাকৈ দি দিম, 2,80,000। তোমাৰ এইখনৰ 50-60,000 টকা ডাউন পেমেণ্ট দিলে ওলাই দিম গাড়ী। 1,70,000 দি দিম। কি কয় আপুনি? 1,70,000 টকা? 1,80,90,000 ক'ত নোপোৱা এইখন। চাব পাৰে 1,70,000 টকাত আপোনালোকে অমিনি ভেন লৈ কিনে নিজৰ মালিক নিজে হৈ কিনে কাম কৰিব পাৰিব। ফাইনেন্স হ'ব এইখন? ফাইনেন্স হৈ যাব। কিমান লাগে ফাইনেন্স কৰিলে? 50,000 টকা দিয়ক, গাড়ী লৈ যাওক। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'ত। টাইটেল আৰু থাম্বনেইল চাই কিনে তো গম পাই গৈছে আজি আপোনালোকৰ কাৰণে নতুন এটা ছেকেণ্ড হেণ্ড গাড়ীৰ ভিডিঅ' লৈ আহিছোঁ। আজি মই আহিছোঁ লাকি মটৰ্ছত, গুৱাহাটী গোটানগৰত এই শ্ব'ৰুমটো অৱস্থিত। আপোনালোকে ইয়াতে প্ৰাইভেট গাড়ী পাই যাব, প্লাছ কমাৰ্চিয়েল গাড়ী পাই যাব। প্ৰাইভেটৰ পৰা কমাৰ্চিয়েল গাড়ীৰ কালেকশ্যনে ইয়াতে বেছি আছে। আপোনালোকে বহুতে আৰু উবেৰ চলায়, বহুত কমেণ্ট আহি থাকে। আপোনালোকে চুইফট ডিজায়াৰ পাই যাব কমাৰ্চিয়েলৰ ভিতৰত, অল্ট' পাই যাব, ৱেগনাৰ পাই যাব, চুইফট ডিজায়াৰ পাই যাব। আজি ষ্টাৰ্টিং কিমান দামৰ পৰা আছে, ইয়াৰ পৰা গাড়ী ল'লে কি কি ফেচিলিটি থাকিব, ৰিফাইনেন্স ক'ত ক'ত হৈ আছে, কিমান % ডাউন পে'মেণ্ট দিব লাগিব, গোটেইখিনি কথা আজিৰ এই ভিডিঅ'ত আপোনালোকক মই ভালকৈ জনাই আছোঁ। আৰু ইয়াতে আপোনালোকে নিউ কণ্ডিশ্যনৰ গাড়ীবিলাক পাই যাব। অল্ট' একদম নিউ কণ্ডিশ্যনত হৈ আছে, BS6, BS4 সকলো ধৰণৰ গাড়ীবিলাক আজিৰ এই ভিডিঅ'ত আপোনালোকক মই ভালকৈ দেখুৱাই দিম। আপোনালোকক ভিডিঅ' চাই কিনে আহক, মেকানিক লৈ কিনে আহক, ভালকৈ চাই লওক, টেষ্ট ড্ৰাইভ লৈ লওক। যেতিয়া ভাল লাগিব আৰু আপোনালোকৰ তেতিয়া পাৰচেছ কৰিব। চাওক কালেকশ্যন এভেইলেবল হৈ আছে আৰু যাক যেনেকুৱা লাগে পাই যাব। আজি আহিছোঁ লাকি মটৰ্ছ, ইয়াৰে অনাৰ আছে মোৰ লগত। নমস্কাৰ দাদা। নমস্কাৰ। খবৰ ভাল আছে? হয়, ভালে আছোঁ। কোৱা। আজি দাদা আপোনাৰ এই শ্ব'ৰুমত কি কি গাড়ী পোৱা যাব আৰু কিমান দামৰ পৰা পোৱা যাব? তোমাৰ আমাৰ ইয়াত প্ৰাইভেটো ৰাখোঁ, কমাৰ্চিয়েলো ৰাখোঁ। হয়। তোমাৰ ষ্টাৰ্টিং হ'ব 2,30,000 পৰা তোমাৰ 9.5 লাখলৈকে আছে। অ'কে। আৰু দাদা আপোনালোকৰ ইয়াতে ৰিফাইনেন্স এক্সচেঞ্জ ফেচিলিটি এভেইলেবল আছে? আপুনি ষ্টেণ্ডিঙত লোকেশ্যনটো এবাৰ ভালকৈ জনাই দিয়ক। লোকেশ্যনটো ক'ব লগা নাই, যোনে আমাৰ ভিডিঅ'বিলাক চাই গম পায়ে। আমাৰ এইখিনি তোমাৰ জালুকবাৰী গোটানগৰ পদুমবাৰী বুলি কয়। জালুকবাৰীৰ পৰা আহিলে তোমাৰ 1 কিলোমিটাৰ আহিব লাগে, লেফ্ট ছাইড পৰিব। জালুকবাৰীৰ পৰা আহিলে তোমাৰ 1 কিলোমিটাৰ আহি লেফ্ট ছাইড পৰিব, নিয়া ৰেডিশ্যন ব্লু আছে আৰু অপজিটত হোম চলিউশ্যন। আগতে ৰেডিশ্যন ব্লু পাৰ কৰি কিনে আপোনালোকে গোটানগৰৰ ফালে আহি গ'লেই দেখা পাই যাব লাকি মটৰ্ছ। আজিৰ ভিডিঅ'ত দাদা ডিছকাউণ্টত দি আছে নে নাই? ডিছকাউণ্ট দি আছোঁ, ডিছকাউণ্ট পুৰা ধামাকা ডিছকাউণ্টৰ সৈতে দাদাই ভিডিঅ' লৈ আহিছে। আপোনালোকে চাই থাকক। আৰম্ভ ক'ৰ পৰা কৰিব? আমাৰ তোমাৰ কমাৰ্চিয়েল দেখাই দিয়ক। কমাৰ্চিয়েলৰ পৰা এই ডিজিয়াৰ এখন আছে, এইখন হয় 2019ৰ গাড়ী। এইখন তোমাৰ এইখন 15 বছৰ টেক্স দি তোমাৰ এইখন আহিব 4,60,000। চিল্কি চিলভাৰ কালাৰত ফ্ৰেছ কণ্ডিশ্যনত চুইফট ডিজায়াৰ আপোনালোকে পাই যাব কমাৰ্চিয়েলত। PS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনে হয়, এয়াৰ ধুনীয়াই হৈ আছে। আপোনালোকে ৰানিং হোৱা গাড়ীয়ে হয়। ৰানিং হৈছে তোমাৰ এই 191 হৈছে ৰানিং। অ'কে দাদা, এইখন ৰিফাইনেন্স কৰিলে মিনিমাম ডাউন পে'মেণ্ট কিমান লাগিব? এইখন তোমাৰ 80,000 মান টকা দিলে ওলাই দিম। চিয়'ৰ? চিয়'ৰ। 80,000 টকা বাকী মই ফাইনেন্স কৰাই দিম। 80,000 টকা এটা হাতত লৈ আহিলে আপোনালোকে এইখন ৰিফাইনেন্স কৰি লৈ যাব পাৰিব লাকি মটৰ্ছৰ পৰা। আৰু ইয়াৰে আস্কিং প্ৰাইচ কিমান ৰাখিছে? আস্কিং মানে তোমাৰ ফিক্স আৰু এইখন তোমাৰ 4,60,000 টকাত দি দিম গাড়ী। যোনে ভিডিঅ' চাই কিনে এই মাহৰ ভিতৰতে আৰু আহিব, এই জুন মাহৰ ভিতৰতে আহি কিনে ল'ব, এইটো দামৰ ভিতৰতে গাড়ীখন আপোনালোকে পাই যাব। নেক্সট হোৱাইটত এটা আছে, আৰু তোমাৰ ডিজায়াৰ এখন আছে হোৱাইটত। হোৱাইটত এখন 2018 চনৰ হয়। হয়
এইখানে তোমাৰ আস্কিং আছে 430 430 ধুনীয়া হৈ আছে না কণ্ডিশ্যন ধুনীয়া আছে কণ্ডিশ্যন তুমি নিউ মডেল চাওক নিউ মডেল তো টায়াৰ তোমাৰ 90% আছে টায়াৰ চাৰ গোটেইখিনি ভাল কণ্ডিশ্যনতে হৈ আছে আৰু ইঞ্জিনৰ কণ্ডিশ্যন দেখাই দিয়া যাব আপোনালোকে মেঘালয় অৰুণাচল আসাম ডকুমেণ্টবিলাক দাদা বনাই দিব না বনাই দিব ট্ৰান্সফাৰ কৰা দিম এইবিলাক প্ৰব্লেম নাই ওকে এক্সেসৰিজ গোটেই লাগি আছে আৰু এইবিলাক কমাৰ্চিয়েল গাড়ী হয় ডেইলি ৰানিং হোৱা গাড়ী হয় আপোনালোকে চাওক কণ্ডিশ্যন বঢ়িয়া কণ্ডিশ্যন ধুনীয়া আছে গাড়ী হয় এইখন তোমাৰ 80000 1 লাখ টকা ডাউন পেমেণ্ট লগাই দিম গাড়ী ওকে ইয়াৰ আস্কিংটো কিমান ৰাখিছিলে আৰু এবাৰ কৈ দিয়ক আস্কিং তোমাৰ 430 430 4,30,000 আহিলে আৰু অন টেবল অলপ চলপ স্লাইড কমিব নেকি কমিব কমাই দিম অলপ চলপ আৰু দাদাই চাই দিব আপোনালোকে আহক নেক্সট এইখন কৈ দিয়ক নেক্সট এইখন তোমাৰ 2018 চনৰ হয় এইখনত 3 ষ্টেট পাৰমিট আছে এইখনত তোমাৰ আস্কিং আছে 3,30,000 3,30,000 টকা ফাৰ্ষ্ট অনাৰ হৈ আছে না ছেকেণ্ড অনাৰ এইখন ছেকেণ্ড অনাৰ গাড়ী ছেকেণ্ড অনাৰ 15 বছৰ টেক্স দিয়া আছে গাড়ীখনৰ অলৰেডি 15 বছৰ লৈ টেক্স আপডেট পাই যাব আপোনালোকে আহিব চাব আৰু টিপটপ চলাই ভাড়া মাৰি চলিব পাৰিব কমাৰ্চিয়েল গাড়ী গুৱাহাটীত পোৱা নাযায় আৰু লাকি মটৰ্ছৰ এই ডিলাৰতে পাব আপোনালোকে নেক্সট এই এটা আছে এইখন তোমাৰ 2022 গাড়ী হয় হয় এইখনত তোমাৰ এইখন পেট্ৰলত আছে চুইফ্ট ডিজায়াৰ পেট্ৰলত তোমাৰ এইখনত আস্কিং আছে 5,10,000 5,10,000 টকা এইখন ৰানিংটো কিমান হোৱা আছে দাদা ৰানিং এইখন 1,10,000 মান হৈছে 1,10,000 মান জেনুইন আছে না দাদা সিলৰ পৰা চিল আছে গাড়ীখন চিল আছে এইখন গোটেইখিনি চিল আছে ভাল কণ্ডিশ্যনতো পাই যাব আপোনালোকে আৰু দাদা ইঞ্জিন ৱাৰেণ্টি কিবা আহি যাব ইঞ্জিন ৱাৰেণ্টি আহি যাব 3 মাহ আহি যাব চুইফ্ট পাব চুইফ্ট ডিজায়াৰ পাব যিবিলাক মাৰ্কেটত চলি আছে আৰু আজিৰ দিনত কমাৰ্চিয়েলৰ ভিতৰত এইবিলাক কালেকশ্যন হয় আপোনালোকে লাকি মটৰ্ছত পাই যাব তাৰপিছত আহি গ'ল বহুত ডিমাণ্ডিং আৰু অল্টো কমাৰ্চিয়েল বহুত বিচাৰি থাকে কিমান পিচ আছে অল্টো এইখন অল্টো আছে মোৰ লগত বৰ্তমান 4টা মান আছে অল্টো 4 পিচ মানে বেছিভাগ মই কমাৰ্চিয়েল ৰাখোঁ কমাৰ্চিয়েল মানুহ বহুত বিচাৰি থাকে বেছিভাগ ফোন কমাৰ্চিয়েলৰে আহে তোমাৰ অল্টো হওক ডিজায়াৰ হওক আৰ্টিগাৰ দুখন আছে এখন 2024 আছে আৰু এখন 17 চনৰ আছে মানে কমাৰ্চিয়েলত তোমাৰ কাষ্টমাৰ বেছি আমাৰ ইয়াত হয় দাদা অল্টোখন কিমান ৰানিং হোৱা হয় অল্টোখন এইটো ৰানিং চাব লাগিব এইখনৰ হয় কিমান দাম ৰাখিলে এইখন 2,20,000 2,20,000 2020 গাড়ী হয় এইখন 2020 গাড়ীয়ে হয় নাম টাম গোটেই ট্ৰান্সফাৰ হৈ যাব ট্ৰান্সফাৰ কৰাই দিম আৰসি ইন্স্যুৰেন্স দাদা কি বনাই দিব নেকি ইন্স্যুৰেন্স বনাই পেপাৰ পুৰা ওকে পাব পেপাৰৰ প্ৰব্লেম নাই ট্ৰান্সফাৰ কৰাই দিম ঠিক আছে আপোনালোকে চাব পাৰে অল্টো লাগিলে অল্টো পাই যাব আচ্ছা আৰ্টিগাখন দেখাইছো আৰ্টিগাখন দেখাইছো পাই যাব আৰ্টিগা লাগিলে আৰ্টিগাও পাই যাব মানে কমাৰ্চিয়েল গাড়ীৰ কালেকশ্যন আপোনালোকে এভেইলেবল পাই যাব লাকি মটৰ্ছ এইখন 2017 চনৰ 2017 চনৰ আৰ্টিগা ভিডিআই মডেল হয় এইখন তোমাৰ আস্কিং আছে 4,20,000 টকা 4,20,000 ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ এইখন তুমি 50,000-60,000 টকা দিলে মই ওলাই দিম গাড়ী 50,60 দিলে 50,000 টকা দিলে বাকী লোন কৰাই দিম টায়াৰ চাৰ ধুনীয়া হৈ আছে না দাদা টায়াৰ মিনিমাম তোমাৰ 80% আছে টায়াৰৰ মানে এইবিলাক ৰানিং হোৱা গাড়ী হয় যি আছে আৰু 3 ষ্টেট পাৰমিট আছে 3 ষ্টেট পাৰমিটত হৈতে পাই যাব সব তাৰপিছত দেখাম তোমাক অল্টো এখন আছে বহুত কম চলা নেক্সট নিউ মডেল অল্টো অল্টো কেটেন হয় এইখন 2024 বহুত কম চলা 40,000 চলিছে গাড়ীখন 40,000 চলিছে কি কয় দাদা সঁচাকৈ এইখনৰ আস্কিং আছে তোমাৰ 4,10,000 4,10,000 4,10,000 ভিডিঅ' চাই আহিলে অন টেবল অলপ চলপ নেগোচিয়েট হৈ যাব চাওক মাত্ৰ 40,000 গাড়ী ভিতৰৰ কণ্ডিশ্যন দেখা যায় ধুনীয়া আছে গাড়ীখন AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় ৰেডত হৈ আছে ৰেড কালাৰ চাৰা ধুনীয়া হৈ আছে কণ্ডিশ্যন কালাৰ অৰিজিনেল পেণ্টতে হৈ আছে না পুৰা কণ্ডিশ্যনো চাব পাৰে আপোনালোকে মিউজিক চিষ্টেম পাই যাব AC পাই যাব আপোনালোকে চিট টিট ধুনীয়া চব এইখন ফাইনেন্স কৰিলে কিমান লাগিব দাদা ফাইনেন্স কৰিলে এইখন 80,000 মান টকা দিব লাগিব 80,000 টকা দিলে ওলাই যাব আৰু এখন এল্টো আছে দেখাই আছো আৰু এটা আছে হোৱাইট কালাৰত কমাৰ্চিয়েল অল্টো চাওক ৰেড কালাৰ পাব হোৱাইট কালাৰ পাব এইখন তোমাৰ 2023 হয় এইখনৰ আস্কিং আছে 4 লাখ টকা এইখনৰ 4 লাখ টকা এইখন তোমাৰ ৰানিং হৈছে এইখন 70,000 মান চলিছে 70,000 মান ৰানিং হয় টায়াৰ চোৱা তোমাৰ টায়াৰ নতুন টায়াৰ লাগি আছে টায়াৰ চাৰ ধুনীয়া হৈ আছে গ্ৰিপ এতিয়াও চলিব পৰা হৈ আছে আৰু না চলিব পৰা নাই তোমাৰ 90% আছে আগৰ কিটা চাওক পিছৰ দুটা অকমান বেয়া আছে হয় এটাৰ কণ্ডিশ্যনৰ টিপটপে হৈ আছে আপোনালোকে চাব পাৰে ইঞ্জিন সিল আছে না ইঞ্জিন সিল আছে যি আছে আৰু আপোনালোকে মেকানিক লৈ কিনে এবাৰ চেক কৰি ল'ব নিজে চলাই মিলি এবাৰ চাই ল'ব আৰু যেতিয়া ভাল লাগিব লৈ ল'ব মিউজিক চিষ্টেম AC কুলাৰ হিটাৰ গোটেইখিনি আৰু আপোনালোকে পাই যাব কমাৰ্চিয়েল গাড়ী হয় ধুনীয়া আৰু ভাড়া মাৰি
চলিব পাৰিব চাওক আৰু এইখন এখন চুইফ্ট ডিজায়াৰ আছে এইপিনে চুইফ্ট ডিজায়াৰ আৰু এটা আছে কিমান কমাৰ্চিয়েল গাড়ী এইখন 2018 চনৰ হয় এইখন তোমাৰ আস্কিং আছে 3,20,000 3,20,000 টকা চুইফ্ট ডিজায়াৰ ভিতৰত আছে বাহিৰত আছে কালেকশ্যন চাওক টায়াৰ চাৰ ধুনীয়া হৈ আছে পুৰা তো লমে যোৱা নাই পুৰা ব্ৰেণ্ড নিউ টায়াৰৰ সৈতে পাই যাব আপোনালোকে চাব পাৰে ফাইনেন্স হৈ যাব 50,000 টকাতে লৈ ল'ম গাড়ীবিলাক কিমান বছৰলৈ কৰাই দিব এখন 4 বছৰলৈকে কৰাই দিম 4 বছৰ 4 বছৰ কমাৰ্চিয়েল যিমানখিনি আছিল আপোনালোকক দেখুৱাই দিছোঁ এতিয়া প্ৰাইভেটৰ কালেকশ্যন দাদা দেখুৱাই দিয়ক প্ৰাইভেটত দেখাইছে এখন বলেৰো 2012 চনৰ বলেৰো 5 চনৰ গাড়ী হয় হয় 1,30,000 চলিছে অ'কে গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া আছে এইখনো মই 3 মাহৰ ৱাৰেণ্টি দিম ইঞ্জিনৰ ইঞ্জিন 3 মাহৰ ইঞ্জিন ৱাৰেণ্টিৰ সৈতে লৈ যাব পাৰে আপোনালোকে Black colour ত। আপডেট আছে চব আপডেট আছে সব আপডেট আছে চাওক কোৱালিটি আপোনালোকে ভাল পাই যাব আৰু দামো বহুত কম দামতে পাই যাব ইয়াতে লাকি মটৰ্ছত এইখন কিমান আস্কিং প্ৰাইচ এখন তোমাৰ আস্কিং আছে 2,30,000 টকা 2,30,000 টকা 2,30,000 চিয়'ৰ ফাইনেন্স হ'ব ফাইনেন্স এইখন নহ'ব এইখন কেছত ল'ব লাগিব এইখন কেছতে ল'ব লাগিব ডিজেলতে হৈ আছে মাহিন্দ্ৰা বুলেৰো যাক লাগে আৰু সোনকালে আহিব কম দামত লাকি মটৰ্ছৰ পৰা লৈ যাব আহি কিনে নেক্সট দাদা নেক্সট আছে এক্সক্ৰছ এখন আছে এটা হয় এখন 2016 চনত এক্সক্ৰছ ফাৰ্ষ্ট অনাৰ হৈ আছে না এখন ছেকেণ্ড অনাৰ হয় ছেকেণ্ড অনাৰ ডিজেলত না পেট্ৰলত এইখন ডিজেলত অ'কে এইখনৰ তোমাৰ ভিতৰত মিনিমাম 30,000 টকা খৰচা কৰিছে গাড়ীখন ইণ্টেৰিয়ৰটো দেখাই দিয়া এবাৰ আপোনালোকে চাব পাৰে আৰু ইণ্টেৰিয়াৰখন ধুনীয়াকৈ বনোৱা হৈছে আৰু চিট টিট ডেছবৰ্ড গোটেইখিনি আৰু ধুনীয়াকৈ বনোৱা হৈছে চাওক মডিফিকেশ্যন কৰোৱা আছে চাব পাৰে আপোনালোকে এইখনত দাদা কিমান প্ৰাইচ ৰাখিছে এইখনত তোমাৰ 280 2,80,000 কি কয় সঁচাকৈ দিব না সঁচাকৈ দি দিম 2,80,000 তোমাৰ এইখনৰ 50-60,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই দিম গাড়ী 50-60,000 টকা ডাউন পে'মেণ্ট দিও লৈ যাব পাৰে আৰু এক্সচেঞ্জ কৰিও লৈ যাব পাৰিব এক্সচেঞ্জ কৰি লৈ যাব পাৰিব এইটো দামৰ ভিতৰতে নাম ট্ৰান্সফাৰ কৰি দিব অঁ কৰাই দিম এক্সক্ৰছ আপোনালোকে পাই যাব আৰু চাব পাৰে বহুত কম দামত দিয়া আছে 3 লাখ টকাৰ তলতে আৰু এক্সক্ৰছ আপোনালোকে লৈ যাব পাৰিব পানীৰ দামত আৰু গাড়ী দিয়া আছে আহক আৰু লওক আৰু আছে নেকি প্ৰাইভেট আছে এইখন তোমাৰ 2020 চনৰ লাষ্টত ডিচেম্বৰৰ গাড়ী হয় DXi মডেল 5 চনৰ গাড়ী অ'কে এইখন ৰানিং হৈছে তোমাৰ 75 মান ৰানিং হৈছে 75 এইখন তোমাৰ আস্কিং আছে 475 আস্কিং প্ৰাইচ অন টেবল যিমান পাৰিব দাদাই কমাই দিব অল কামখিনি যি আছে কৰি দিব ৱাশ্বিং পলিচ মোবিল ডাউন কুলেণ্ট ডাউন যি আছে আৰু আপোনালোকৰ ৰিকুৱাৰমেণ্ট গোটেইখিনি কৰাই দিব নেক্সট ৱেগনাৰ এইখন 2019 হ'ব এইখন হয় দাদা এইখনত আছে তোমাৰ আস্কিং আছে 4 লাখ টকা 4 লাখ টকাত আপোনালোকে ৱেগনাৰ লৈ যাব পাৰিব কিমান ৰানিং হোৱা আছে এইখন তোমাৰ ৰানিংটো চাব লাগিব এইখন ৰানিংটো মনত নাই ফিচাৰ্ছ কি আছে এইটোত এচি কুলাৰ আছে DXi মডেল হয় হয় দাদা নেক্সট এইখন কৈ দিয়ক নেক্সট চুইফ্ট এইখন 2015 চনৰ হয় এইখন তোমাৰ এইখনো DXi মডেল হয় DXi মডেল এইখন তোমাৰ আস্কিং আছে 2,60,000 টকা 2,60,000 টকাত আপোনালোকে পাই যাব BS4 মডেল চুইফ্ট চাব পাৰে এইটো কিমান বছৰলৈ টেক্স আপডেট আছে দাদা এইখন তোমাৰ 2000 আছে আৰু এইখন 3-4 বছৰ টেক্স আছে এইখনত চাব পাৰে কণ্ডিশ্যন ধুনীয়া হৈ আছে না বাম্পাৰ টু বাম্পাৰ চাব পাৰে চুইফ্ট ডিজায়াৰ প্ৰাইভেটত লাগে কমাৰ্চিয়েলত লাগে যাক যেনেকুৱা লাগে আৰু আহিব চাব লৈ যাব নেক্সট ভাড়া গাড়ী তোমাৰ অমনি 2017 চনৰ হয় এইখন তোমাক অফাৰ 1,70,000 দি দিম কি কয় আপুনি 1,70,000 টকা 1,80,90 নোপোৱা এইখন চাব পাৰে 1,70,000 টকাত আপোনালোকে অমিনি ভেন লৈ কিনে নিজৰ মালিক নিজে হৈ কিনে কাম কৰিব পাৰিব ফাইনেন্স হ'ব এইখন ফাইনেন্স হৈ যাব কিমান লাগে ফাইনেন্স কৰিলে 50,000 টকা গাড়ী লৈ যাওক ফাইনেন্স কৰি লৈ যাব পাৰিব আপোনালোকে চাব পাৰে হোৱাইটত হৈ আছে নাম ট্ৰান্সফাৰ গোটেইখিনি ট্ৰান্সফাৰ কৰাই দিব আহক আপোনালোকে কম দামত অমিনি যদি বিচাৰি আছে